আসাম যিটো ভাৰতৰ খালি ৰাজ্য বুলি ক'লে ভুল হ'ব। অনলি ভাৰতৰ ৰাজ্য নহয়, ই হৈছে ভাৰতৰ একমাত্ৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক ৰাজ্য। এই ভাৰতখন গঢ়াত অসমৰ বিশেষ অৱদান আছে। তো বলক আজি আমি এই অসমৰ ৰাজনৈতিক হিষ্টৰীৰ বিষয়ে আলোচনা কৰিম। তো বলক আজি মই আপোনালোকৰ লগত আলোচনা কৰিম অসমৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক বিষয়, অসমৰ ৰাজনৈতিক বিষয়লৈ। অসমৰ ৰাজনৈতিক বিষয়ৰ পাত মেলি চালে আমি অসমৰ এজন বিশেষ ব্যক্তিৰ কথা, সেই ব্যক্তিজন হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তো বলক আজি আমি হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। আজিৰ হিমন্ত বিশ্ব শৰ্মা যি অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী, সেই হিমন্ত বিশ্ব শৰ্মা 20 বছৰ আগত কেনেকুৱা আছিল? সেই হিমন্ত বিশ্ব শৰ্মা 20 বছৰ আগত কংগ্ৰেছৰ এক ঘনিষ্ঠ বলৱৎ নেতা আছিল, যি নেকি কংগ্ৰেছ পাৰ্টিখনক অসমত চলাই লৈ গৈছিল। তো সেই হিমন্ত বিশ্ব শৰ্মা আজি কিয় কংগ্ৰেছ পাৰ্টিৰ বিৰোধিতা কৰিব লগা হৈছে? তেখেতক কিয় বিজেপি দলত জইন কৰিব লগা হৈছে? কি ঘটিছিল কংগ্ৰেছ পাৰ্টিৰ লগত? কি ঘটিছিল সেই সময়ত কংগ্ৰেছ নেতা তৰুণ গগৈৰ লগত? তো বলক আজি আমি সম্পূৰ্ণ ভিডিঅ' আলোচনা কৰিম। তো হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছিল 1969 চনৰ 1 ফেব্ৰুৱাৰী চনত যোৰহাটত। তেখেতৰ পিতৃৰ নাম আছিল কৈলাশ নাথ শৰ্মা আৰু মাতৃৰ নাম আছিল মৃণা নেলি দেৱী, আৰু তেখেতৰ পত্নীৰ নাম আছিল ৰিণিকী বুয়া শৰ্মা। 2001 চনত তেখেতৰ বিবাহত আবদ্ধ হৈছিল। তেখেতৰ দুজনী সন্তান আছিল, এজনৰ নাম আছিল সুকন্যা শৰ্মা, আনজনৰ নাম আছিল নন্দিল বিশ্বাস শৰ্মা। তো এয়া আছিল হিমন্ত বিশ্ব শৰ্মাৰ ফেমিলি বেকগ্ৰাউণ্ড। পিছত তেখেতক ফেমিলিসমূহ লৈ গুৱাহাটী উলুবাৰীত শ্বিফ্ট হয়। তো বলক এতিয়া আমি হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা জীৱনক লৈ অলপ চমু আলোচনা কৰোঁ। হিমন্ত বিশ্ব শৰ্মা শিক্ষা জীৱন আৰম্ভ কৰিছিল গুৱাহাটী কামৰূপৰ প্ৰাথমিক বিদ্যালয়ত। তেখেত শিক্ষা জীৱন আৰম্ভ কৰাৰ সময়ত তেখেতক বৈদেশী, সেই সময়ত অসমত বৈদেশী প্ৰৱৰ্তনক লৈ অসমত এক বিশাল আন্দোলনৰ সৃষ্টি হৈছিল, যি আন্দোলনত এই 10 বছৰীয়া শিশুটোৱে ভাগ লৈছিল। আৰু সেই সময়ত সেই আন্দোলনত অংশগ্ৰহণ কৰিছিল 100খন ছাত্ৰ সংস্থা, যাক আমি শ্বৰ্টকাটত আছোঁ বুলি কওঁ। তাৰে এক বলৱৎ শক্তিশালী নেতাসমূহ, যি নেতা আছিল প্ৰফুল্ল কুমাৰ, আনটো নেতাৰ নাম আছিল বৃষভ ফুকন। সেই নেতা দুজনৰ লগত সেই 10 বছৰীয়া শিশুটোৱে যুদ্ধ কৰিছিল, আন্দোলন কৰিছিল এই বৈদেশিক প্ৰৱচনৰ কৰি। সেই 10 বছৰীয়া শিশুৰ টেলেণ্ট চাই সেই নেতাজনে সেই ল'ৰাটোৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল আৰু ৰাজনৈতিক ফালে তেখেতক টানি লৈ গৈছিল। হাতত হাত ধৰি বৃষভ ফুকনে তেখেতক ৰাজনীতি শিকাইছিল। কিন্তু পিছত তেখেতে উচ্চ শিক্ষাৰ বাবে গুৱাহাটী কটন কলেজত নামভৰ্তি কৰিব লগা হয়। গুৱাহাটী কটন কলেজৰ পৰা তেখেতে BA পাছ কৰে, MA পাছ কৰে আৰু LLB পাছ কৰে। তেখেতৰ এই শিক্ষা জীৱনৰ আৰম্ভণিৰ পৰা তেখেতে ছাত্ৰ নিৰ্বাচন কৰিছিল, আৰু তেখেতে এবাৰ নহয়, দুবাৰ নহয়, 3 বাৰকৈ গুৱাহাটী কটন কলেজৰ সাধাৰণ সম্পাদকক নিৰ্বাচিত হৈছিল। সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী আছিল হিতেশ কুমাৰ শইকীয়া। হিতেশ কুমাৰ শইকীয়াই হিমন্ত বিশ্ব শৰ্মাক বহুতো ভাল পাইছিল, আৰু তেখেতৰ ভাল পাই তেখেতক প্ৰথমবাৰৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন কৰিবৰ বাবে কংগ্ৰেছ পাৰ্টিৰ পৰা টিকেট প্ৰদান কৰা হয়। আৰু তেখেতৰ সেই কংগ্ৰেছ পাৰ্টিৰ পৰা টিকেট লৈ নিৰ্বাচিত কৰাৰ বাবে তেখেতৰ যুদ্ধ কৰিব লগা আছিল তেখেতৰ সৰুকালৰ গুৰু বৃষভ ফুকনৰ লগত, যিয়ে নেকি হিমন্ত বিশ্ব শৰ্মাক হাতত হাত ধৰি ৰাজনীতি শিকাইছিল। তেখেতৰ এই মোকাবিলাটো আছিল কঠিন মোকাবিলা, কঠিন কষ্টৰ যুদ্ধ আছিল, কিন্তু সেই যুদ্ধত পৰাজয় হৈছিল হিমন্ত বিশ্ব শৰ্মাই। পৰাজয় হোৱাৰ পিছত সেই সময়ত কংগ্ৰেছ পাৰ্টিৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল PV নৰসিম্হা ৰাও। PV নৰসিম্হা ৰাৱে তেখেতক এটা কথা কৈছিল, দ্য কেণ্ডিডেট মে বি ডিফিটেড বাট হি শুড নট লিভ হিজ চিট। কেণ্ডিডেট কেতিয়াবা পৰাজয় হ'ব পাৰিব, এজন প্ৰকৃত কেণ্ডিডেট সিয়ে যে তেওঁৰ চিটটো কেতিয়াও এৰি নিদিয়ে। সেই কথাটো আছিল তেখেতৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ মহান কথা। সেই কথাৰ ওপৰত ভিত্তি কৰি তেখেতে আৰু 5টা বছৰ, বিগত 5টা বছৰ সেই জালুকবাৰী সমষ্টিৰ প্ৰতিটো গাঁৱত গৈছিল, প্ৰতিটো ঘৰে গৈছিল, প্ৰতিটো গলিত গৈছিল, যাই পিনে সকলো সুখ দুখৰ বিষয় শ্বেয়াৰ কৰিছিল। আকৌ 5 বছৰ পিছত আকৌ সেই বিধানসভা ইলেকশ্যনত একেখন জাগাতে ইলেকশ্যন হয়, একেখনে কেণ্ডিডেট হিমন্ত বিশ্ব শৰ্মা বেছ বৃষভ ফুকন। কিন্তু এতিয়া তেখেতৰ গুৰু বৃষভ ফুকনে পৰাজয় গ্ৰহণ কৰে আৰু উইন হয় হিমন্ত বিশ্ব শৰ্মা। একেৰাহে জালুকবাৰী সমষ্টিৰ পৰা 3 বাৰকৈ হিমন্ত বিশ্ব শৰ্মা বিধানসভাৰ MLA হয়, আৰু তাৰপিছৰ পৰা 2006 চনত তেখেতক কংগ্ৰেছ পাৰ্টিৰ পৰা স্বাস্থ্যমন্ত্ৰী হিচাপে মন্ত্ৰিত্ব প্ৰদান কৰে। তাৰ পিছৰ পৰাই তেখেতৰ ৰাজনৈতিক জীৱনত এক
নতুনকৈ লিপিবদ্ধ হয় তেওঁৰ নাম। কিন্তু 2011 চনত যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী হয় তেতিয়া অসমৰ ৰাজনৈতিকত বেলেগ এক পৰিঘটনা দেখা যায়। সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ দিল্লীত লিখা-পঢ়া কৰি আছিল, যাৰ নাম আছিল গৌৰৱ গগৈ। ইঞ্জিনিয়াৰিং ক্লিয়াৰ কৰি তাতে জব কৰি আছিল। তাক মাতি আনি পিতাকৰ নিৰ্দেশত তেওঁক ৰাজনৈতিকত লিপিবদ্ধ কৰাই তৰুণ গগৈয়ে। সেইবোৰ বিষয় হিমন্ত বিশ্ব শৰ্মাৰ চকুত ভাল লগা নাছিল আৰু হিমন্ত বিশ্ব শৰ্মাই নিজকে ভাবিব লাগিছিল মোক তৰুণ গগৈ কিবা এক্সট্ৰাকৈ দেখি আছে, আৰু তাৰ ফলৰ পৰাই তেওঁ কংগ্ৰেছ পাৰ্টিৰ পৰা নিজৰ মনটো উঠিবলৈ আৰম্ভ কৰে আৰু তেখেত দিল্লীত অহা যোৱা কৰিব আৰম্ভ কৰে। দিল্লীত যায় তৰুণ গগৈৰ বিপক্ষে বহু কথা কয়, কিন্তু কোনো তৰুণ গগৈৰ বিপক্ষে কথা মানি নলয় আৰু হিমন্ত বিশ্ব শৰ্মাক কোনো গুৰুত্ব নিদিয়ে। তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ পাৰ্টিৰ পৰা মনটো উঠি যায় আৰু বিজেপিত জইন কৰিবলৈ নিজকে প্ৰস্তুত কৰি তোলে। সেই সময়ত অসমৰ বিজেপিৰ মুখ্য অধ্যক্ষ আছিল ৰাম মাধৱে সিদ্ধাৰ্থ ভট্টাচাৰ্যক হিমন্ত বিশ্ব শৰ্মাক বিজেপিত লোৱাৰ বাবে অৰ্ডাৰ দিছিল, বিজেপিক লোৱাৰ বাবে কামটো কৰিব দিছিল। কিন্তু ভট্টাচাৰ্য যেতিয়া নেকি হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আহি গম পাইছিল যে তেখেতে কংগ্ৰেছত কৰ্ম কৰি সন্তুষ্ট নহয়, তেতিয়া ভট্টাচাৰ্য আৰু ৰাম মাধৱ মিলি অমিত শ্বাহৰ ঘৰত হিমন্ত বিশ্ব শৰ্মাক লৈ 10জন MLAক লৈ বিজেপিত জইন কৰায়। তেখেতৰ বিজেপিত জইন কৰাৰ বহু বিজেপি নেতাই সুখ অনুভৱ কৰা নাছিল, কাৰণ সেই সময়ৰ অসমৰ শক্তিশালী বিজেপি নেতা আছিল সৰ্বানন্দ সোণোৱালৰ ভয় লাগিছিল যে কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ জাগাটো গ্ৰহণ কৰি লয় নেকি। এনেকুৱা ভয় আজি বাস্তৱত প্ৰণায়িত হৈছে আৰু সেইটো ভয়ে সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্বৰ বিপক্ষে বহুতো নালিচ কৰে দিল্লীত, কিন্তু অমিত শ্বাহে সেইবোৰ কথা ভুল বুলি প্ৰমাণিত কৰি হিমন্ত বিশ্ব শৰ্মাক বিজেপিত জইন কৰে আৰু আজিৰ সেই হিমন্ত বিশ্ব শৰ্মাই আজি বৰ্তমান আমাৰ বিজেপিৰ পৰা মুখ্যমন্ত্ৰী।